নমস্কাৰ স্বাগতম জনাইছো সকলোকে আমাৰ অনলাইন ইউটিউব পাঠৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ ইতিমধ্যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিলেটেড এখন অফিচিয়েল নটিফিকেশ্যন আমাৰ হাতত আহি পৰিছে এডমিট কাৰ্ড সম্পৰ্কীয় গতিকে যিসকল কেণ্ডিডেটে আগ্ৰহেৰে অপেক্ষা কৰি আছিলে তেওঁলোকৰ পোষ্টৰ কাৰণে এডমিট কাৰ্ডৰ কেতিয়া মুকলি হ'ব তাৰ বিষয়ে জানিবৰ কাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টো ৱাচ কৰক সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন দেখা পাইছে নটিচ ইন কণ্টিনিউৱেশ্যন টু দ্য এডভাৰটাইজমেণ্ট নাম্বাৰটো দিছে ফৰ দ্য ডেট অফ ৰিটেন এক্সামিনেশ্যন ফৰ ৰিক্ৰুটমেণ্ট অফ দ্য পোষ্ট অফ বেচেলৰ ডিগ্ৰী লেভেল এণ্ড SSLC level under the state level recruitment commission for class 3 post is hereby notified গতিকে যিখন আপোনালোকে বিচাৰি আছিলে সেই নটিফিকেশ্যনখন ইতিমধ্যে আমাৰ হাতত পৰিছে ক্যাটেগৰি ওয়াইজ ৰিটেন এক্সামিনেশ্যন আৰু এখিনি উল্লেখ কৰিছে পৰীক্ষা যিহেতু 29 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছে ৰবিবাৰে গতিকে ইয়াতে লিখিছে it is hereby informed that candidate who have applied for those posts can download their admit card for the written examination by logging into the website of government of Assam www.assam.gov.in আপোনালোকে যদি ভিজিট কৰে গ্ৰেড 3 ডিগ্ৰী লেভেলৰ আৰু SSLC লেভেলৰ পোষ্টৰ কাৰণে আপোনালোকে 11টা বজাৰ পৰা 16 তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অৰ্থাৎ এই মাহৰ 16 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব গতিকে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আছিল যিসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এডমিট কাৰ্ডৰ কাৰণে আৰু কিবা যদি আপোনালোকে টেকনিক্যাল সাপোৰ্টৰ প্ৰয়োজন হয় ইয়াতে ফোন নম্বৰ উল্লেখ কৰিছে আপোনালোকে ইয়াতে ফোন কৰিব পাৰে এয়া হৈছিল এডমিট কাৰ্ড সংক্ৰান্তীয় নতুন এখন নটিচ গতিকে যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো ধন্যবাদ